আচলতে ক'ব লাগিব ডিব্ৰুগড় চহৰখনৰ যি কৃত্ৰিম বান এয়া আচলতে এক কেঞ্চাৰ সদৃশ হৈ পৰিছে আৰু এটা কথা মন কৰিব জুলাই মাহত পৌৰ নিগমত যি বৈঠক সকলোৱে কৰিছিলে যে বান কেনেদৰে ৰোধ কৰিব লাগে বিগত 9 অথবা 10 দিন কৃত্ৰিম বানৰ কবলত আছিল সকলো কৃত্ৰিম বানত উপঙি আছিল চহৰখন তাৰ পৰিপ্ৰেক্ষিতত যি ৰুদ্ধদ্বাৰ বৈঠক হৈছিল ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী আহিছিল ৰঞ্জিত দাস আহিছিল সকলোৱে মিলি আচলতে 22জন পাৰিষদে মিলি যি বৈঠক সংগঠিত কৰিছে সেই সকলোবোৰ এতিয়া ফটুকাৰ ফেনলৈ পৰিণত হৈছে কাৰণ সোমবাৰে পুৱা যি বৰষুণ আহিছিল এজাক বৰষুণত এতিয়া ডিব্ৰুগড়ৰ ঠায়ে ঠায়ে বুৰি আছে বহু ঠাই এতিয়া পানীৰ কবলত আৰু এইখিনিতে ক'ব লাগিব যে ডিব্ৰুগড়ৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ একেবাৰে জলমগ্ন তাত গাড়ী আহিব নোৱাৰা অৱস্থা হৈছে তাত এতিয়া এনে অৱস্থাৰ সৃষ্টি হৈছে যে মহিলাসকল ওলাই আহিছে পুৰুষ মহিলাসকল ওলাই আহিছে ছাত্ৰ সন্থা ওলাই আহিছে কাৰণ গাড়ী চলাবই নোৱাৰে ৰাস্তাৰ মাজত যিবোৰ গাঁত আছে সেইবোৰ চব মৰণফাল সেই গাঁতত পৰিলে যিকোনো দুৰ্ঘটনা সংঘটিত হৈ যাব পাৰে আৰু যি অৱস্থাৰ সৃষ্টি হৈছে এয়া আচলতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আটাইতকৈ চিন্তাৰ বিষয়টো হৈছে যে ডিব্ৰুগড়ত বিগত 9 অথবা 10 দিন যি জ্বলা যন্ত্ৰণা ভুগিছে ডিব্ৰুগড়বাসীয়ে যেনেদৰে চহৰখন পানীৰ ওপৰত উপঙি আছিল 9 বা 10 দিন তেনে অৱস্থা যাতে নহয় তাৰ বাবে যি সকলো ব্যৱস্থা সকলো বৈঠক বহিছিলে কিন্তু সকলোবোৰ দেখিবলৈ পোৱা গৈছে এতিয়া ফুটুকাৰ ফেনলৈ পৰিণত হৈছে এজাক বৰষুণত পুৱাৰ ভাগত অহা এজাক বৰষুণত এতিয়া সকলো ছবি ওলাই পৰিছে কিন্তু আটাইতকৈ চিন্তাৰ বিষয়টো হৈছে যে বৰষুণ কমা নাই বৰষুণ এতিয়াও দি আছে আৰু বৰষুণ যদি এনেদৰে দি থাকে যি অৱস্থাৰ সৃষ্টি হৈছিলে মই পুনৰবাৰ জনাম যে জুন মাহৰ শেষৰ পৰা জুলাই মাহৰ প্ৰথম অৱস্থাত ডিব্ৰুগড়বাসীয়ে যেনেধৰণৰ জ্বলা যন্ত্ৰণা যি নৰক যন্ত্ৰণা ভুগিছিলে সেয়া যাতে নহয় সেয়া সকলোৱে প্ৰাৰ্থনা কৰিছে কাৰণ চহৰখনত পানী হোৱাৰ লগে লগে এটা কথা মন কৰিব যেতিয়া চহৰখনত পানী সোমাইছিলে ব্যৱসায়িক যিবোৰ প্ৰতিষ্ঠান আছে ব্যৱসায়িক প্ৰতিষ্ঠান অথবা গেলামাল দোকান আছে সকলোবোৰ লোকচানৰ সন্মুখীন হৈছিল কাৰণ ব্যৱসায় প্ৰতিষ্ঠান আমি গৈছিলোঁ ব্যৱসায় প্ৰতিষ্ঠানৰ যিবোৰ ফাৰ্নিচাৰ আছিলে যিবোৰ প্লাইউড আছিলে প্লাইউডবোৰ আচলতে পানী সোমোৱাৰ ফলত লাখ লাখ টকাৰ সামগ্ৰী নষ্ট হৈছিলে আৰু যিবোৰ গেলামাল দোকান আমি পূৰ্ব প্ৰতিবেদনত আমি দেখুৱাইছিলোঁ যে যিবোৰ গেলামাল দোকান আছে যিবোৰ গুদাম আছে তাত চাউল কেনেদৰে পচি গৈছিলে পানী সোমোৱাৰ ফলত গতিকে চিন্তনীয় বিষয় হৈ পৰিছে ডিব্ৰুগড় বাণিজ্যিক কেন্দ্ৰ বুলি কোৱা হয় যিহেতু ডিব্ৰুগড় ব্যৱসায়ীসকল সেই যি লোকচানৰ সন্মুখীন হৈছিলে সেই লোকচানৰ সন্মুখীন পুৰুৱাই নাই কিন্তু এতিয়াও পানী হৈছে এতিয়াও বিভিন্ন ঠাইত পানী হৈছে এয়া অতিকৈ চিন্তনীয় বিষয় হৈ পৰিছে কাৰণ বৰষুণ মই পুনৰবাৰ জনাইছোঁ যে বৰষুণ ৰখা নাই পুৱাৰ ভাগৰ পৰা যি বৰষুণ আৰম্ভ হৈছে বৰষুণতে সকলো জলজট পটপটকৈ ওলাই পৰিছে ডিব্ৰুগড়ৰ অভাৰব্ৰিজে হওক লাগিলে ডিব্ৰুগড়ৰ গংগাপাৰাই হওক ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টিয়ে হওক বিভিন্ন অঞ্চল এতিয়া জলমগ্ন হৈ পৰিছে এতিয়া ৰাইজসকল চিন্তিত হৈ পৰিছে আৰু এইখিনিতে কওঁ যে যি বৈঠক হৈছে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী তেওঁ নিজে আহিছিলে যি কৃত্ৰিম বানৰ সৃষ্টি হৈছে যি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে ডিব্ৰুগড় চহৰলৈ মুখ্যমন্ত্ৰী আহিছিলে সকলো আহি চালিত আহিছিলে আৰু যাৰ অন্তত যি ডিব্ৰুগড় অভিভাৱক মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় 22টা ৱাৰ্ডৰ 22জন পাৰিষদক লৈ যি ৰুদ্ধদ্বাৰ বৈঠক চলাইছিলে সেয়া সম্পূৰ্ণৰূপে ফুটুকাৰ ফেন হৈছে আৰু যি বৰষুণৰ যদি মাত্ৰা নকমে জুন মাহৰ শেষৰ পৰা জুলাই মাহ প্ৰথমলৈকে 9 অথবা 10 দিন ডিব্ৰুগড়বাসীয়ে যেনেধৰণে নৰক যন্ত্ৰণা ভুগিছে নৰক যন্ত্ৰণাৰ দৰে এক পৰিস্থিতিৰ সৃষ্টি হৈছে লোকসকলৰ বাবে কোনেও ক'তো ওলাব নোৱাৰা অৱস্থা এজাক বৰষুণতে এনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে ডিব্ৰুগড় চহৰত ডেভিড আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ